দুপৰীয়া আজি পুনৰবাৰ আপোনালোকক BESC 132 হায়াৰ এডুকেশ্যন অৰ্থাৎ উচ্চ শিক্ষাৰ এই পাঠটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই এই পাঠ্যক্ৰমটো আৰম্ভ কৰিবলৈ লৈছোঁ যে ভাৰতৰ উচ্চ শিক্ষা। ইতিমধ্যে ভাৰতৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত মই আপোনালোকক আগৰ পাঠটিত এটা মন্তব্য আগবঢ়াইছিলোঁ যে আমাৰ ভাৰতবৰ্ষৰ এই যি উচ্চ শিক্ষা এইটো আমাৰ নতুন শিক্ষা ব্যৱস্থা নহয় বা বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাটো আমাৰ অতীত ভাৰতৰ বৈদিক যুগৰ পৰাই আৰম্ভ হৈ বৰ্তমান সময়লৈকে এই শিক্ষা ব্যৱস্থা কি হৈ আছে প্ৰভাৱিত হৈ আছে। গতিকে ভাৰতীয় উচ্চ শিক্ষাৰ ব্যৱস্থা বুলি ক'লে আমি প্ৰথমতে জানিব লাগিব যে এই উচ্চ শিক্ষাৰনো আমাৰ লক্ষ্য বা আমাৰ বৈশিষ্ট্যবিলাক কি হ'ব পাৰে, ইয়াৰ লক্ষ্যটোনো কি, ইয়াৰ উদ্দেশ্যটোনো কি, কি অৰ্থৰ বাবে আমি উচ্চ শিক্ষা আমি প্ৰৱৰ্তন কৰিবলৈ লৈছোঁ। গতিকে ভাৰতবৰ্ষৰ উচ্চ শিক্ষা বুলি ক'লে প্ৰথমতে আমি উচ্চ শিক্ষাৰ কি জানিব লাগিব, আমি কিছুমান উদ্দেশ্য জানিব লাগিব। ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই যে ভাৰতৰ যি উচ্চ শিক্ষা এই উচ্চ শিক্ষা ব্যৱস্থাটো আমাৰ ভাৰতবৰ্ষত নতুন শিক্ষা ব্যৱস্থা নহয়, আমাৰ ভাৰতবৰ্ষৰ বৈদিক যুগৰ পৰাই এই উচ্চ শিক্ষাৰ ব্যৱস্থা আমাৰ আছিলে। আৰু সেই সময়তে আপোনালোকে নিশ্চয় পৰিচিত নালন্দা বিশ্ববিদ্যালয়, তক্ষশিলা বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় আমাৰ কি হৈছে স্থাপন হৈছিলে। সেই সময়তে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ঠিক পূৰ্বতে আমাৰ 3খনকৈ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে। কলিকতা বিশ্ববিদ্যালয়, আমাৰ মাদ্ৰাজ বিশ্ববিদ্যালয়, আমাৰ বম্বে বিশ্ববিদ্যালয় আমাৰ কি কৰা হৈছিলে স্থাপন কৰা হৈছিলে। গতিকে আমাৰ ভাৰত স্বাধীনতাৰ পিছতো আমাৰ 1947 চনৰ কলিকতা ইউনিভাৰ্চিটি আমাৰ প্ৰথমবাৰৰ বাবে এখন আমাৰ কমিশ্যন গঠন কৰা হৈছিল, যিখন কমিশ্যনে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি কৰিছিলে বহুতো নতুন নতুন তথ্য বা দিহা পৰামৰ্শ আগবঢ়াইছিলে। গতিকে আমাৰ অতীত ভাৰতৰ শিক্ষা ব্যৱস্থাতে আমাৰ কি কৰা হৈছে, ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বহুতো কথা আমাৰ উল্লেখ কৰা হৈছে, যি শিক্ষা ব্যৱস্থাই বৰ্তমান সময়লৈকে আমাৰ কি হৈ আছে প্ৰভাৱিত হৈ আছে। গতিকে এই উচ্চ শিক্ষাৰ যিবিলাক লক্ষ্য বা উদ্দেশ্য এই বিষয়ে মই এতিয়া আলোচনা কৰিবলৈ ল'ম। আমাৰ উচ্চ শিক্ষাৰনো কেনেকুৱা ধৰণৰ আমাৰ লক্ষ্য বা উদ্দেশ্য থাকে। এতিয়া প্ৰথমটো উদ্দেশ্য হৈছে যে আমাৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক উপযুক্ত পুঁজি প্ৰদান কৰা। এতিয়া আমাৰ প্ৰত্যেকখন মহাবিদ্যালয় হৈছে কোনো এখন বিশ্ববিদ্যালয়ৰ অধীনতহে আমাৰ কি হয় মহাবিদ্যালয় স্থাপন কৰা হয়। আমি জানো যে আমাৰ উচ্চ শিক্ষাৰ ব্যৱস্থাটো আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা শেষ হোৱাৰ পিছতে আমাৰ উচ্চ শিক্ষা আৰম্ভ হয়, যিটো আমি কি বুলি কওঁ ডিগ্ৰী কোৰ্চ বুলি কওঁ, যিটো শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত আমাৰ কোঠাৰী কমিশ্যনে 10+2+3 হিচাপে কি কৰিছিলে নিৰ্বাচিত কৰিছিলে বা মনোনীত কৰিছিলে, যিটোক আমি ডিগ্ৰী কোৰ্চ বুলি কওঁ। গতিকে এই ডিগ্ৰী কোৰ্চটো য'ত কৰিব ল'ৰা ছোৱালীবিলাকে য'ত নামভৰ্তিকৰণ কৰিব একোখন মহাবিদ্যালয়ত তেওঁলোকে কি কৰিব নামভৰ্তিকৰণ কৰিব। গতিকে এই নামভৰ্তিকৰণৰ যিটো ব্যৱস্থা এই নামভৰ্তিকৰণৰ ব্যৱস্থাটো তেওঁলোকৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰা কি হ'ব স্বীকৃতিপ্ৰাপ্ত এখন মহাবিদ্যালয়ত ল'ব। গতিকে সেই নিৰ্দিষ্ট মহাবিদ্যালয়সমূহত আৰু সেই বিশ্ববিদ্যালয়সমূহৰ উপযুক্ত পুঁজি প্ৰদান কৰাটোৱেই হৈছে আমাৰ কি উচ্চ শিক্ষাৰ প্ৰধান লক্ষ্য। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা আমি লক্ষ্য দেখিবলৈ পাইছোঁ যিয়ে আমাৰ ভাৰতবৰ্ষত কি আছে 500খন মহাবিদ্যালয় আছে। 500খন যি মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহক আমি পঞ্চম বৰ্ষৰ পৰিকল্পনাত কি কৰিছোঁ আমি স্থায়িত্ব শিক্ষিত মহাবিদ্যালয় হিচাপে বিকশিত কৰিব লাগে বুলি আমি কি কৰিছোঁ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াক সন্নিৱিষ্ট কৰা হৈছে যে আমাৰ ভাৰতবৰ্ষত প্ৰায় 500খন কি আছে মহাবিদ্যালয় আছে আৰু এই মহাবিদ্যালয়সমূহ কি হৈছে পঞ্চম বৰ্ষৰ পৰিকল্পনাত স্থায়িত্ব শিক্ষিত মহাবিদ্যালয় হিচাপে বিকশিত হৈ আহিছে। বিশ্ববিদ্যালয়ৰ আইনত এনেকুৱা এটা ব্যৱস্থা আছে যিটো ব্যৱস্থা কৰিবলৈ এটা কাৰ্যসূচীবদ্ধ স্থায়িত্ব শিক্ষিত মহাবিদ্যালয়ক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 5 বছৰৰ বাবে সম্পূৰ্ণ পুঁজি যোগান ধৰা হয়। যিবিলাক বিশ্ববিদ্যালয়ৰ আইনত এটা ব্যৱস্থা আছে, প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ এটা নিজস্ব কি আছে আইন ব্যৱস্থা আছে, যিটো আইন ব্যৱস্থা আমাৰ সাধাৰণতে কি হয় আমাৰ সাধাৰণতে যিটো এই আইন ব্যৱস্থা এই আইন ব্যৱস্থাটোৰ আমাৰ বিষয়বস্তুসমূহ আমি কাৰ্যসূচীত স্থায়িত্ব শিক্ষিত মহাবিদ্যালয়সমূহক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 5 বছৰৰ বাবে আমাৰ কি কৰা হয় সম্পূৰ্ণ যোগান ধৰা হয়। যিসমূহ মহাবিদ্যালয় স্থায়িত্ব শিক্ষিত অঞ্চলত আছে বা স্থায়িত্ব শিক্ষিত যিবিলাক মহাবিদ্যালয় আছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত তেওঁলোকক 5 বছৰৰ বাবে কি কৰা হয় কিছুমান আমাৰ পুঁজি যোগান ধৰা হয়। তেওঁলোকৰ
বিকশিত বা বিকাশ বা তেওঁলোকৰ উন্নয়নমূলক কাম কাজৰ বাবে 5 বছৰৰ বাবে এটা সম্পূৰ্ণ পুঁজি তেওঁলোকক যোগান ধৰা হয় ইয়াৰ উপৰিও আমাৰ উচ্চ শিক্ষাৰ যি শিক্ষকসকল আছে এই শিক্ষকসকলৰ বাবে সামাজিকভাৱে ডিজাইন কৰাটো স্থায়িত্ব শিক্ষিত কাৰ্যসূচী আয়োজন কৰিবলৈ প্ৰস্তুতকৰণৰ ক্ষেত্ৰতো আমাৰ উচ্চ শিক্ষাই এটা বৃহৎ পদক্ষেপ হাতত লয় যে শিক্ষকসকলৰ বাবে যিটো সামাজিকভাৱে এটা তেওঁলোকৰ আৰি বা গঠন যেটো গঠন কৰা হয় এই গঠনমূলক যেটো কাৰ্যসূচী স্থায়িত্ব শিক্ষিত কাৰ্যসূচী আয়োজন কৰাৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আমাৰ উচ্চ শিক্ষাই কি কৰে যথেষ্ট পৰিমাণে সহায় কৰি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰু এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য আমি দেখা পাওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যে সাধাৰণ পৰীক্ষাৰ আধাৰত শিক্ষকসকলক প্ৰতিক্ৰিয়া কৰা হ'ব যিবিলাক আমাৰ পৰীক্ষা ব্যৱস্থা আছে এই পৰীক্ষা ব্যৱস্থাৰ আধাৰতে আমাৰ শিক্ষকসকলৰ যিটো প্ৰতিক্ৰিয়া বা মনোভাৱ এই মনোভাৱ প্ৰস্তুতকৰণৰ ক্ষেত্ৰতো আমাৰ উচ্চ শিক্ষাই এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হিচাপে তেওঁলোকে হাতত লৈছে ইয়াৰ উপৰিও আমাৰ বিশ্ববিদ্যালয়সমূহৰ দ্বাৰাহে আমাৰ কি কৰা হয় প্ৰত্যেকটো বিভাগে নিজ ক্ষেত্ৰত আমি গৱেষণা কৰাৰ যিটো সুযোগ পাওঁ এই গৱেষণামূলক কাৰ্যসূচী উৎসাহিত কৰাৰ ক্ষেত্ৰত আমাৰ উচ্চ শিক্ষাই কি কৰিছে এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হিচাপে হাতত লোৱা হৈছে যে যিবিলাক গৱেষণা কৰি পেলাই তাৰ বিষয়বস্তুৰ আধাৰত আৰু এটা নতুন বিষয়বস্তু সংযোগকৰণৰ ক্ষেত্ৰত নতুন বিষয়বস্তু সৃষ্টিকৰণৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় বিশ্ববিদ্যালয়সমূহৰ গৱেষণা ব্যৱস্থা হাতত ৰখা হয় আৰু এই গৱেষণা ব্যৱস্থাক উৎসাহিত কৰাৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয়সমূহ যথেষ্ট পৰিমাণে কি হৈছে আগবাঢ়ি গৈছে ইয়াৰ উপৰিও আমাৰ যিবিলাক মুক্ত বিশ্ববিদ্যালয় আছে মুক্ত বিশ্ববিদ্যালয় আৰু দূৰত্ব শিক্ষাৰ বিষয়েও আলোচনা কৰা হয় মুক্ত বিশ্ববিদ্যালয় অৰ্থাৎ ডিসটেন্স আমাৰ যেটো এডুকেশন যেটো শিক্ষা ব্যৱস্থা বৰ্তমান আপোনালোকে দূৰত থাকি পেলাই ল'ব পাৰিছে আমাৰ আপোনালোকে দূৰত থাকি পেলাই যেটো শিক্ষা ব্যৱস্থা লৈ আছে দূৰত্ব ৰাখি পেলাই মুক্তভাৱে ইয়াত কোনো ধৰণৰ তেনেকুৱা নিৰ্ধাৰিত নীতি নিয়ম নাই যেটো নীতি নিয়ম আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত বাহাল ৰখা হয় আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ নীতি নিয়মসমূহৰ পৰা মুক্ত হৈ পেলাই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি কৰে কিছুমান শিক্ষা ব্যৱস্থা হাতত ল'ব পাৰে দূৰত থাকি পেলাই কিছুমান শিক্ষা ব্যৱস্থা হাতত ল'ব পাৰে গতিকে মুক্ত শিক্ষা ব্যৱস্থা বা মুক্ত বিশ্ববিদ্যালয় আৰু দূৰত্ব শিক্ষাৰ বিষয়ে আলোচনা কৰাৰ ক্ষেত্ৰতো আমাৰ কি কৰিছে উচ্চ শিক্ষা যথেষ্ট পৰিমাণে আমাক সহায় কৰি আহিছে এইটো এটা আমাৰ উদ্দেশ্য আমাৰ হাতত লোৱা হৈছে ইয়াৰ উপৰিও আমাৰ গ্ৰাম্য অঞ্চলৰ যিবিলাক বিশ্ববিদ্যালয় আছে বৰ্তমান সময়ত আমাৰ গ্ৰাম্য অঞ্চলতো কিছুমান বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে ৰুৰেল ইউনিভাৰ্সিটিজ বুলি যাক কয় এই গ্ৰাম্য বিশ্ববিদ্যালয় প্ৰস্তুতকৰণ বা ইয়া স্থাপনকৰণৰ মূল উদ্দেশ্যটো হৈছে আমাৰ গ্ৰাম্য অঞ্চলৰ যিবিলাক আমাৰ উচ্চ শিক্ষিত বা প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে সেই সকলক আমি মুক্তভাৱে তেওঁলোকক উলিয়াই আনি পেলাই তেওঁলোকেও যদি উচ্চ শিক্ষাৰ সমান সুযোগ সুবিধা লাভ কৰিব পাৰে ইয়াৰ বাবে আমাৰ গ্ৰাম্য বিশ্ববিদ্যালয়ৰ ব্যৱস্থা হাতত লোৱা হৈছে ইয়াৰ উপৰিও অন্তৰ্দৃষ্টিক উৎসাহিত কৰাৰ বাবেও ইয়াৰ ব্যৱস্থা হাতত লৈ পেলাই ইয়াৰ উদ্দেশ্য এটা হাতত লোৱা হৈছে গতিকে আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য দেখা পাইছো যে গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপন আৰু অন্তৰ্দৃষ্টিক উৎসাহিত কৰা ব্যৱস্থা প্ৰত্যেক মানুহৰ কি থাকে এটা অন্তৰ্নিহিত আমাৰ শক্তি থাকে অন্তৰ্নিহিত আমাৰ প্ৰতিভা থাকে এই অন্তৰ্নিহিত প্ৰতিভাসমূহ আৰু শক্তিসমূহ বিকাশিত হ'বলৈ হলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এটা হৈছে মূল মাধ্যম যেটো মাধ্যমৰ জৰিয়তে তেওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা যেটো অনিসন্দিচ্ছা প্ৰতিভা অনিসন্দিচ্ছামূলক যেটো শক্তি বা দৃষ্টিমূলক বা তেওঁৰ যেটো অনুপ্ৰাণিত শক্তি এই শক্তিসমূহক উৎসাহিত কৰাৰ ক্ষেত্ৰত আমাৰ গ্ৰাম্য বিশ্ববিদ্যালয়সমূহে যথেষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু এই গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপনৰ মূল উদ্দেশ্যটোৱে হৈছে আমাৰ উচ্চ শিক্ষাৰ এটা নতুন পদক্ষেপ ইয়াৰ উপৰিও আমাৰ কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষাক উৎসাহিত কৰা আমাৰ যিবিলাক কাৰিকৰী শিক্ষা ব্যৱস্থা আছে কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু ব্যৱস্থাপনা যেটো শিক্ষা ব্যৱস্থা আছে এই ব্যৱস্থাপনা শিক্ষাক বা কাৰিকৰী শিক্ষা ব্যৱস্থা উৎসাহিত কৰাৰ ক্ষেত্ৰতো আমাৰ কি হৈছে উচ্চ শিক্ষাৰ এটা নতুন আমি উদ্দেশ্য আমি হাতত লোৱা হৈছে যেটো উদ্দেশ্যৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা বা ব্যৱস্থাপনা শিক্ষাক উৎসাহিত কৰা বুলি আমি ধৰিব পাৰো ইয়াৰ উপৰিও অন্য এটা লক্ষ্য আমি দেখিবলৈ পাইছো যে চাকৰি আৰু জনশক্তিৰ যেটো পৰিকল্পনাৰ পৰা ডিগ্ৰীবোৰ আতৰ কৰাটো এটা অন্তৰ্নিহিত গতিকে আমাৰ যেটো জনশক্তি আছে আমাৰ যেটো মানুহৰ যেটো এটা শক্তি সকলো মানুহৰ এটা নিজস্ব শক্তি আছে তেওঁৰ কোনো এটা
পেশা গ্ৰহণ কৰাৰ বাবে এটা নিজস্ব ব্যৱস্থা আছে ইয়াৰ বাবে কোনো এটা পৰিকল্পনা আছে এই পৰিকল্পনাবোৰ যাতে তেওঁ নিজেই গ্ৰহণ কৰিব পাৰে এই পৰিকল্পনাসমূহৰ ক্ষেত্ৰত যিটো অন্তৰ্নিহিত এটা দৃষ্টিকোণ থাকে এই দৃষ্টিকোণসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰতো আমাৰ উচ্চ শিক্ষাৰ কি আছে এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে আমি গ্ৰহণ কৰিব পাৰো ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় পৰীক্ষা সেৱা আৰম্ভ কৰা ব্যৱস্থা ৰাষ্ট্ৰীয় পৰীক্ষা সেৱাৰ সকলোবোৰ দায়িত্ব আৰু কৰ্তৃপক্ষ আমাৰ কাৰ হাতত থাকে উচ্চ শিক্ষাৰ হাতত থাকে গতিকে উচ্চ শিক্ষাই হৈছে এটা মাধ্যম যাৰ জৰিয়তে আমি কি কৰিব পাৰো আমি বিশেষকে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত থকা বিভিন্ন পৰীক্ষাসমূহৰ এটা কেন্দ্ৰবিন্দু হিচাপে বা সেৱা হিচাপে আমাৰ ল'ব পৰা যায় গতিকে আমি গম পালো যে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা এটা নতুন শিক্ষা ব্যৱস্থা নহয় এই শিক্ষা ব্যৱস্থা আমাৰ অতীত ভাৰতৰ বৈদিক যুগৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে আমাৰ এই শিক্ষা ব্যৱস্থা কি হৈ আছে আমাৰ প্ৰবাহিত হৈ আছে আমাৰ নালন্দা বিশ্ববিদ্যালয় আমাৰ তক্ষশিলা বিশ্ববিদ্যালয় বিক্ৰমশিলা বিশ্ববিদ্যালয় গতিকে এইবিলাক বিশ্ববিদ্যালয় স্থাপনৰ মূল উদ্দেশ্যটোৱে আছিল যে ভাৰতবাসীক আমি কি কৰিব লাগিব উচ্চ শিক্ষা দিব লাগিব যেহেতু ভাৰতবৰ্ষ আমাৰ ব্ৰিটিছৰ কবলত আছিল বহু দিনলৈকে আমাৰ ব্ৰিটিছৰ কবলত আছিল আমাৰ বহু দিনলৈকে আমাৰ ব্ৰিটিছৰ হাতত আছিল গতিকে এই ক্ষেত্ৰত আমি কি কৰিব পৰা নাছিলো যে আমি কি কৰিব পৰা নাছিলো যে ব্ৰিটিছৰ কবলত থকা কাৰণে আমি উচ্চ শিক্ষাৰ কথা বিশেষকৈ আমি প্ৰাইমাৰী শিক্ষাৰ কথাই ভাবিব পৰা নাছিলো গতিকে উচ্চ শিক্ষাটো দূৰৰ কথা আমি প্ৰাইমাৰী শিক্ষা ব্যৱস্থাৰ কথা ভাবিব পৰা নাছিলো প্ৰাথমিক বিদ্যালয়ৰ কথা ভাবিব পৰা নাছিলো মাধ্যমিক শিক্ষা ব্যৱস্থাৰ কথা ভাবিব পৰা নাছিলো উচ্চ শিক্ষাৰ কথা ভাবিব পৰা নাছিলো তথাপিও আমি অতীত ভাৰতৰ বৈদিক যুগৰ পৰা আমাৰ কিন্তু এই উচ্চ শিক্ষা এটা আমাৰ নতুন পদক্ষেপ আমাৰ ভাৰতবৰ্ষৰ এটা পদক্ষেপ হিচাপে আমি চিহ্নিতকৰণ দেখা পাইছো নালন্দা বিশ্ববিদ্যালয় তক্ষশিলা বিশ্ববিদ্যালয় গতিকে বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয় বিশ্বভাৰতী বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয় সকলৰ স্থাপন কৰাৰ মূল লক্ষ্য হৈছিল আমি ভাৰতীয়সকলক কি কৰিব পাৰো উচ্চ শিক্ষা দিয়াৰ উদ্দেশ্যে আমাৰ এইবিলাক কি কৰা হৈছিল বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ইয়াৰ উপৰিও আমাৰ ভাৰত স্বাধীনতাৰ আগতে আমাৰ তিনিখনকৈ আমাৰ ভাৰতবৰ্ষত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল দিল্লী বোম্বাই আৰু মাদ্ৰাজ আৰু পিছলৈ আমাৰ শেহতীয়াভাৱে ভাৰত স্বাধীনতাৰ পিছত 1947 চনত আমাৰ কি কৰা হ'ল বিশ্ববিদ্যালয় শিক্ষা আয়োগ হিচাপে আমাৰ কলিকতাত বিশ্ববিদ্যালয় স্থাপন কৰা হ'ল এই বিশ্ববিদ্যালয়সমূহৰ মূল লক্ষ্য আছিল কি আমি ভাৰতীয়সকলক উচ্চ শিক্ষা প্ৰদান কৰা গতিকে এই এটা সময়ত আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ পদক্ষেপ কোনে গ্ৰহণ কৰিছিল বিশেষভাৱে এই বিশ্ববিদ্যালয়সমূহে পদক্ষেপ গ্ৰহণ কৰিছিল গতিকে আমাৰ উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আমাৰ কিছুমান লক্ষ্য আমি হাতত ল'ব লাগিবই গতিকে এই লক্ষ্যকেইটা পুনৰবাৰ আপোনালোকক আকৌ এবাৰ মই ব্যাখ্যাত কৰিছো গতিকে প্ৰথমটো লক্ষ্য হৈছে কি আমাৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক উপযুক্ত পুঁজি প্ৰদান কৰা 2 নম্বৰটো হৈছে যে ইয়াত সন্নিৱিষ্ট কৰা ভাৰতৰ প্ৰায় 500খন মহাবিদ্যালয়ত কি আছে পঞ্চম বৰ্ষৰ পৰিকল্পনাত স্থায়িত্ব শিক্ষিত মহাবিদ্যালয় হিচাপে বিকশিত কৰিব লাগিব আৰু বিশ্ববিদ্যালয় আইনত এটা ব্যৱস্থা কৰিবলৈ এটা কাৰ্যসূচীবদ্ধ স্থায়িত্ব শিক্ষিত মহাবিদ্যালয় কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 5 বছৰৰ বাবে সম্পূৰ্ণ পুঁজি যোগান ধৰা হ'ব ইয়াৰ উপৰিও শিক্ষকসকলৰ বাবে সামাজিকভাৱে ডিজাইন কৰা যিটো স্থায়িত্ব শাখিত কাৰ্যসূচী আয়োজন কৰিবলৈ আমাৰ প্ৰস্তুত কৰিব পাৰিব লাগিব সাধাৰণ পৰীক্ষাৰ আধাৰত শিক্ষকসকলক প্ৰতিক্ৰিয়া কৰা হ'ব বিশ্ববিদ্যালয়সমূহক গৱেষণাক উৎসাহিত কৰা হ'ব মুক্ত বিশ্ববিদ্যালয় আৰু দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত আলোচনা কৰা হ'ব গ্ৰাম্য বিশ্ববিদ্যালয় আৰু অন্তৰ্দিশিক উৎসাহিত কৰা হ'ব কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষাক উৎসাহিত কৰা হ'ব চাকৰি আৰু জনশক্তি পৰিকল্পনাৰ পৰা ডিগ্ৰীবোৰ আঁতৰ কৰাৰ ক্ষেত্ৰত অন্তৰ্নিহিত আমাৰ শক্তি থাকিব লাগিব আৰু শেষৰটো হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষা সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত আমাৰ উচ্চ শিক্ষা এটা কি ল'ব লাগিব লক্ষ্য হিচাপে আমাৰ ল'ব লাগিব গতিকে ভাৰতবৰ্ষৰ আমি দেখা পালো যে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত উচ্চ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ বিষয়বস্তুটোৱে হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিক যিসমূহ লক্ষ্য বা উদ্দেশ্য আমি হাতত নাৰাখিলে আমি কি কৰিব নোৱাৰো আমি ভাৰতীয় শিক্ষা ব্যৱস্থা আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ মন্তব্য দিব নোৱাৰো বা উচ্চ শিক্ষা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ বহুতো সমস্যা আমি দেখিবলৈ পাওঁ গতিকে নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য নোহোৱাকৈ কোনো শিক্ষা ব্যৱস্থা আমাৰ হ'ব নোৱাৰে গতিকে আমি লক্ষ্যবিহীন শিক্ষা ব্যৱস্থা কেনেকুৱা এখন পালতৰা নাওৰ নিচিনা য'ত বঠাবিহীন নাওৰ নিচিনা য'ত নাও এখন আমি যদি
পানীত যদি আমি চলাই যাওঁ বা কোনো এখন নদীত যদি এখন আমি নাও চলাই দিওঁ তাত যদি বঠা নাথাকে নাওখনৰ কি নাথাকিব গতি নাথাকিব কাৰণ তেওঁৰ লক্ষ্যটো নাই কোনটো দিশলৈ যাব তেওঁৰ নিজস্ব বঠা নাই গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰটো কি আছে এটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য আমি হাতত ল'ব লাগিব এই নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য হাতত ৰাখি পেলাইহে আমি আমাৰ শিক্ষা ব্যৱস্থা কি কৰিব পাৰিম আগবঢ়াই নিব পাৰিম যেহেতু আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমি তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থা পাওঁ প্ৰাথমিক শিক্ষা ব্যৱস্থা মাধ্যমিক শিক্ষা ব্যৱস্থা আৰু শেষৰটো হৈছে কি উচ্চ শিক্ষা ব্যৱস্থা গতিকে প্ৰাথমিক শিক্ষা ব্যৱস্থাৰো এটা নিৰ্দিষ্ট লক্ষ্য আছে মাধ্যমিক শিক্ষা ব্যৱস্থাৰো এটা নিৰ্দিষ্ট লক্ষ্য আছে আৰু উচ্চ শিক্ষাৰো এটা কি আছে নিৰ্দিষ্ট লক্ষ্য আছে এই লক্ষ্যসমূহে আমি আগত ৰাখি পেলাইহে আমি কি কৰিব পাৰো উচ্চ শিক্ষা আগবঢ়াই নিব পাৰো যদি ভাৰতবৰ্ষখন আমি যদি ভাৰতবৰ্ষখন আমি জনশক্তি বৃদ্ধি কৰিব লাগে আমি যদি উন্নতিমূলক কৰিব লাগে কাৰিকৰী দিশত যদি আমি আগবঢ়াই নিব লাগে ইয়াৰ উপৰিও যদি আমি যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লগত অন্যান্য দেশ মহাদেশৰ লগত যদি ফেৰ মাৰিব পৰাকৈ আমি কামবিলাক কৰিব পাৰো তেতিয়াহ'লে আমাৰ প্ৰথমটোৱে লাগিব কি আমি উচ্চ শিক্ষা দিব লাগিব ভাৰতীয়সকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰিলেহে আমি ভাৰতবৰ্ষৰ নিচিনা দেশ এখনে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি হ'ব পাৰিম আমি তেওঁলোকৰ লগত প্ৰতিযোগিতামূলক দিশত ফেৰ মাৰিব পাৰিম গতিকে আন্তঃৰাষ্ট্ৰীয় দিশত আমি যদি ফেৰ মাৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ উচ্চ শিক্ষা প্ৰত্যেকজন ভাৰতীয়ই উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগিব গতিকে উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগিলে আমাৰ উচ্চ শিক্ষাৰ লক্ষ্যসমূহ আমি কি জানিব লাগিব আমি প্ৰথমতে উলিয়াই ল'ব লাগিব যিখিনি মই লক্ষ্য এতিয়া বৰ্তমান আপোনালোকৰ ওচৰত আমি আলোচনা কৰিলো গতিকে এই লক্ষ্যসমূহ আমি আগত ৰাখিহে কি কৰিব পাৰো ভাৰতীয় শিক্ষা ব্যৱস্থা আমি আগবঢ়াই নিব পাৰো গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ যেহেতু তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থা থকা বুলিয়ে ক'লো গতিকে আমি জানো যে আমাৰ ভাৰতবৰ্ষখন যেতিয়া সংবিধান ৰচনা কৰা হৈছিল আমাৰ ভাৰতবৰ্ষ যেতিয়া ব্ৰিটিছৰ কবলৰ পৰা আহি ভাৰতে স্বাধীনতা লাভ কৰিছিল আৰু স্বাধীনতা লাভ কৰাৰ পিছতে যেতিয়া আমাৰ সংবিধানখন ৰচনা কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ দিনাখন যেতিয়াৰ পৰা আমাৰ সংবিধানখন কি কৰা হ'ল প্ৰযোজিত কৰা হ'ল আৰু এই সংবিধানখনতে এটা কথা উল্লেখ কৰা আছিল যে 45 নং অনুচ্ছেদ যেটো আছে এই অনুচ্ছেদত কোৱা হৈছিল যে আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা কি হ'ব লাগিব বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন হ'ব লাগিব যেটো পদক্ষেপ লোৱাৰ পিছতো আমাৰ ভাৰতবৰ্ষত কিন্তু প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত বহুতো হাৰ মানিবলগীয়া হৈছিল আৰু তাৰ বিপৰীতে আৰু এটা নতুন আমাৰ আৰ্টিকল সৃষ্টি হৈছিল যাক আমি কৈছিল যে 21A ইয়াৰ কাৰণে আমাৰ সংবিধানখন কি কৰিব লগা হৈছিল সংশোধনী কৰিব লগা হৈছিল 86তম আমাৰ সংবিধানখন কি কৰিব লগা হৈছিল সংশোধনী কৰিব লগা হৈছিল গতিকে আমাৰ প্ৰাথমিক শিক্ষাৰ বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰা হৈছিল আমাৰ শিক্ষা ব্যৱস্থাত আমাৰ SSA অৰ্থাৎ আমাৰ সৰ্বশিক্ষা অভিযান নামেৰে এটা আমাৰ সংস্থা গঠন কৰা হৈছিল যে সৰ্বশিক্ষা অভিযানে আমাৰ ভাৰতবৰ্ষৰ গাঁৱৰ চুকে কোণে থকা প্ৰাথমিক বিদ্যালয়সমূহৰ আমাৰ পৰিচালনা প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰশাসন ব্যৱস্থা নামভৰ্তিকৰণৰ ব্যৱস্থা অপচয় আৰু অনুন্নয়নৰ ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকে তদাৰক কৰিবৰ কাৰণে আমাৰ সৰ্বশিক্ষা অভিযান নামেৰে আমাৰ এটা সংস্থা গঠন কৰা হৈছিল তাৰ উপৰিও আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত কেনেকৈ প্ৰশাসন ব্যৱস্থা হৈছে আমাৰ মাধ্যমিক শিক্ষাৰ সাংগঠনিক দিকটো কি আমাৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম কেনেকুৱা হ'ব লাগে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ পিছত ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ নিজৰ লক্ষ্য অনুসৰি কেনেকৈ তেওঁলোকে উচ্চ শিক্ষালৈ যাব পাৰিব এই দিকটো তদাৰক কৰিবৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান নামেৰে এটা সংস্থা গঠন কৰা হৈছিল যাক আমি কওঁ ৰামছা ঠিক সেইদৰে প্ৰাথমিক আৰু মাধ্যমিক আমাৰ শিক্ষা ব্যৱস্থাৰ দৰে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আমাৰ এটা কেন্দ্ৰীয় সংস্থা গঠন কৰা হৈছিল যাৰ নাম ৰখা হৈছে যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অৰ্থাৎ আমাৰ ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযান নামেৰে এটা কেন্দ্ৰীয় সংস্থা গঠন কৰা হৈছিল এই সংস্থাটো গঠন কৰা হৈছিল আমাৰ 2013 চনত গতিকে 2013 চনত আমাৰ ৰাষ্ট্ৰীয় যেটো উচ্চ শিক্ষাৰ যেটো শিক্ষা অভিযান এই অভিযানখনে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে কিয়নো ইতিমধ্যে মই আপোনালোকক কৈছো আমাৰ যেটো
উচ্চ শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো নতুন শিক্ষা ব্যৱস্থা নহয় এই শিক্ষা ব্যৱস্থাটো পুৰণি অতীতকালৰ বৈদিক যুগৰ পৰাই আৰম্ভ কৰি পেলাই আমাৰ ব্ৰিটিছসকলে শাসন লোৱাৰ পৰাই আৰু ভাৰত স্বাধীনতাৰ পিছৰ পৰাই আমাৰ উচ্চ শিক্ষা বাহাল আছে কিন্তু এই শিক্ষা ব্যৱস্থাৰ যেটো সাংগঠনিক দিক যেটো গৱেষণামূলক দিক আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যেটো সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ব্যৱস্থাৰ নিচিনাকৈ আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে কি কৰিলে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লবৰ কাৰণে 2013 চনত এই অভিযানখন এই শিক্ষা অভিযানখন কি কৰা হৈছিল গঠন কৰা হৈছিল এতিয়া মই আৰম্ভ কৰিবলৈ লৈছো যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন কি এটো কি বস্তু কিহৰ বাবে এইখন বস্তু আমাৰ ভাৰতবৰ্ষত সৃষ্টি কৰা হৈছিল গটিকে এই ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান গঠনৰ মূল লক্ষ্যটোৱে আছিল কি আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা কি কৰিব উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ সাংগঠনিক দিকটো বহুত টনকিয়াল কৰাৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাত এইখন অভিযান অনা হৈছিল যাৰ জৰিয়তে প্ৰত্যেকজন ভাৰতীয়ই যাতে সমপৰিমাণৰ আমাৰ উচ্চ শিক্ষা লাভ কৰিব পাৰে বিভিন্ন দিশত তেওঁলোকৰ উচ্চ শিক্ষা লব পৰাৰ তেওঁলোকৰ যেটো প্ৰাসংগিকতা তেওঁলোকে ভাবে প্ৰাসংগিকমূলকভাৱে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল এতিয়া প্ৰথমটোৱে হৈছে ভাৰতৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্প্ৰসাৰণৰ বাবে সম্প্ৰসাৰণ প্ৰচেষ্টাৰ ফলত আমাৰ দুটা যি কাৰ্যসূচী তাক মই ইতিমধ্যে বৰ্ণনা কৰিলো এছএছএ সৰ্বশিক্ষা অভিযান আৰু এটা হৈছে যে ৰামসা যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই মৰ্মে আমাৰ কি হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যেটো বৃহৎ সংখ্যক শিক্ষাৰ্থী আৰু তেওঁলোকৰ গুণগত শিক্ষা ব্যৱস্থা ৰক্ষা কৰাৰ প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ'ব লগা হৈছে যেতিয়া মাধ্যমিক শিক্ষা ব্যৱস্থাৰ অন্তত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যটো হৈছে তেওঁলোকে উচ্চ শিক্ষা কেনেকৈ গ্ৰহণ কৰিব গতিকে উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যেটো বৃহৎ সংখ্যক আমাৰ যি বৰ্তমানৰ ল'ৰা ছোৱালী আৰু এই ল'ৰা ছোৱালীখিনিক যেটো আমি গুণগত শিক্ষা ব্যৱস্থা কিদৰে প্ৰদান কৰিম গুণগত শিক্ষা ব্যৱস্থা তেওঁলোকে কিদৰে ল'ব আমি পৰিমাণগত বিষয়টো চালি নহব যে আমি কিমান ল'ৰা ছোৱালীক আমি এডমিশন দিছো বা নাম ভৰ্তিকৰণ কৰিছো উচ্চ শিক্ষাৰ ক্ষেত্ৰত এইটো আমাৰ উদ্দেশ্য হ'ব নোৱাৰিব আমাৰ উদ্দেশ্য হৈছে আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা গুণগত মানদণ্ডৰ আমি শিক্ষা ব্যৱস্থা আমি আগবঢ়াইছো প্ৰত্যেকজন শিক্ষাৰ্থীকে এই বিষয়টো এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল এটা সমস্যা ৰূপে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ আহি পৰিছিল তাৰ পিছত হৈছে যে বিভিন্ন যি প্ৰত্যাহ্বান বিভিন্ন সমস্যা এই প্ৰত্যাহ্বানবিলাকৰ লগত মোকাবিলা কৰিবৰ বাবে তেওঁলোকৰ লগত মিলামিছা হ'বৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2013 চনত কি কৰিছিল এই আঁচনিখন আৰম্ভ কৰিছিল অৰ্থাৎ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যেটো বৃহৎ সংখ্যক যিবিলাক ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীবিলাকৰ যেটো গুণগত শিক্ষা ব্যৱস্থা এই গুণগত শিক্ষা ব্যৱস্থা হৈছিল কি আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ উচ্চ শিক্ষা ব্যৱস্থা এটা প্ৰত্যাহ্বানৰ স্বৰূপ হিচাপে থিয় দিছিল গতিকে এই প্ৰত্যাহ্বানৰ লগত আমি মোকাবিলা কৰিবৰ বাবে 2013 চনত কি কৰা হৈছিল এখন আঁচনি আৰম্ভ কৰা হৈছিল যিখন আঁচনিৰ নাম হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অৰ্থাৎ উচ্চ শিক্ষাৰ ক্ষেত্ৰত লোৱাৰ বাবে এইখন অভিযান আমাৰ কি কৰা হৈছিল প্ৰস্তুত কৰা হৈছিল গতিকে এই আঁচনিখনৰ উদ্দেশ্যটো হৈছে আমাৰ ৰাজ্যিক পৰ্যায়ত ইউৰোপীয় ইউনিয়ন আৰু গুণগত মানদণ্ডৰ যেটো প্ৰৱেশাধিকাৰৰ সমস্যাটো সমাধান কৰি উচ্চ শিক্ষাৰ পৰিৱৰ্তন কৰা ইতিমধ্যে মই কৈছোৱে যে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা বৈদিক যুগৰ পৰা আৰম্ভ কৰি ব্ৰিটিছৰ শাসনৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি ভাৰত স্বাধীনতাৰ পিছৰ পৰা বিভিন্ন আমাৰ কমিশন কমিটি গঠন কৰা হৈছিল গতিকে ইউৰোপীয় সকলেও আমাৰ কিছুমান শিক্ষা ব্যৱস্থা আগবঢ়াইছিল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আমাৰ প্ৰৱৰ্তিত হৈছিল গতিকে এই যেটো আমাৰ গুণগত যেটো মানদণ্ড এই মানদণ্ডৰ ক্ষেত্ৰত কেনেকৈ ল'ৰা ছোৱালী সকলে প্ৰৱেশ হ'ব পাৰিব প্ৰৱেশাধিকাৰৰ যেটো সমস্যা এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰতে আমাৰ এই অভিযানখনে যথেষ্ট পৰিমাণে আমাক সহায় কৰি আহিছিল আৰু এতিয়া বৰ্তমান আমাৰ যি ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়সমূহ আছে তেওঁলোকৰ যেটো সৰ্বশ্ৰেষ্ঠ ক্ষমতালৈ উন্নীত কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰা হৈছে আমি এই যিখন ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে আমাক যথেষ্ট পৰিমাণে সহায় কৰি আহিছে যে বৰ্তমানৰ যেটো ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ক তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ ক্ষমতা উন্নীত কৰাৰ ক্ষেত্ৰত আমাৰ এইমছ গতিকে আমাৰ এইবিলাক বিষয়বস্তুৱে আমাক কি কৰিছে যথেষ্ট পৰিমাণে সহায় কৰিছে এতিয়া আমি গম পালো যে
ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন আমাৰ ভাৰতীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত লোৱা এটা পদক্ষেপ হিচাপে ইয়াক কি কৰোৱা হৈছিল আগবঢ়োৱা হৈছিল এই পদক্ষেপৰ ক্ষেত্ৰত আমাৰ দুটা কাৰ্যসূচী হাতত লোৱা হৈছিল এটা হৈছে আমাৰ কি বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত সৰ্বশিক্ষা অভিযান আৰু মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষা অভিযান ঠিক সেইদৰে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতে বৃহৎ সংখ্যক ল'ৰা ছোৱালীয়ে কোনো প্ৰত্যাহ্বানৰ বৃহৎ সংখ্যক শিক্ষাৰ্থীয়ে যাতে গুণগত শিক্ষা ব্যৱস্থাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় এই কেনেকৈ এই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব কেনেকৈ আমি গুণগত শিক্ষা ব্যৱস্থা আমি আৰম্ভ কৰিব পাৰিম এই দিকটোৰ বাবেও আমাৰ কি কৰা হৈছিল ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এটা পদক্ষেপ হিচাপে হাতত লৈছিল ইয়াৰ উপৰিও এই প্ৰত্যাহ্বানবিলাকক মোকাবিলা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি কৰিছিল 2013 চনত এখন আঁচনি আৰম্ভ কৰিছিল আৰু এই আঁচনিখনৰ উদ্দেশ্য হৈছিল যে ৰাজ্যিক পৰ্যায়ত যিটো ইউৰোপীয় ইউনিয়ন আৰু গুণগত মানদণ্ডৰ যিটো প্ৰৱেশিকাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ এটা পৰিৱৰ্তন আনিবৰ বাবে এই ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল আৰু বৰ্তমানৰ যিটো ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়সমূহক এটা সৰ্বশ্ৰেষ্ঠ ক্ষমতালৈ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈ পেলাই আমাৰ এই কাৰ্যসূচী বা এই অভিযানখন আৰম্ভ কৰা হৈছিল গতিকে এই যিখন আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এই অভিযানখনৰো আমাৰ কিছুমান কি আছে উদ্দেশ্য আছে ইতিমধ্যে মই আপোনালোকক অলপ আগতে আলোচনা কৰিলো যে উচ্চ শিক্ষাৰ উদ্দেশ্য কি উচ্চ শিক্ষাৰ উদ্দেশ্যৰ লগত আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ উদ্দেশ্যটো সম্পূৰ্ণৰূপে আমাৰ কি আছে এটা পাৰ্থক্য আছে গতিকে এই আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ আমাৰ মূল উদ্দেশ্যসমূহ কি কি উদ্দেশ্যৰে আমাৰ ৰাষ্ট্ৰীয় আমাৰ এই উচ্চতৰ শিক্ষা অভিযানটো আৰম্ভ কৰা হৈছিল কিহৰ বাবে গঠন কৰা হৈছিল 2013 চনত ইয়াৰ লক্ষ্যটো কি এই বিষয়ে মই এতিয়া আলোচনা কৰিবলৈ লৈছো ইয়াৰ প্ৰথমটো লক্ষ্য হৈছে যে ৰাজ্যিক অন্তৰ্বৃত্তিক উৎসাহিত কৰি এইমছৰ বাবে নিৰ্ধাৰিত কৰা নিয়ম আৰু মানদণ্ডৰ অৰ্থ পূৰণ কৰা এতিয়া কথাটো হৈছে ৰাজ্যিক অন্তৰ্বৃত্তিক উৎসাহিত কৰি পেলাই যিটো আমাৰ হায়াৰ বা উচ্চ শিক্ষাৰ আমাৰ যিটো উচ্চ শিক্ষাৰ বাবে যিটো নিৰ্ধাৰিত নিয়ম আৰু মানদণ্ডৰ অৰ্থ পূৰণ কৰা আমাৰ প্ৰত্যেকটো উচ্চ শিক্ষাৰ এটা নিৰ্দিষ্ট কি আছে এটা নিয়ম আছে আৰু মানদণ্ড আছে বিশ্ববিদ্যালয় স্থাপনৰ যিবিলাক বিশ্ববিদ্যালয় আমাৰ স্থাপন হৈছে এই আমাৰ কাৰিকৰী মহাবিদ্যালয় সাধাৰণ মহাবিদ্যালয় গতিকে প্ৰত্যেকখন মহাবিদ্যালয়ৰ আমাৰ কি আছে নিৰ্ধাৰিত কিছুমান নিয়ম আছে আৰু মানদণ্ড আছে এখন চিকিৎসা মহাবিদ্যালয়ৰ যিটো নিয়ম বা মানদণ্ড সাধাৰণ মহাবিদ্যালয়ৰ নিয়ম বা মানদণ্ডৰ লগত সম্পূৰ্ণৰূপে আমাৰ কি আছে পাৰ্থক্য আছে গতিকে ৰাজ্যিক অন্তৰ্বৃত্তিক উৎসাহিত কৰি পেলাই আমাৰ উচ্চ শিক্ষাই কি কৰিছে কিছুমান নিৰ্ধাৰিত নিয়ম বা মানদণ্ডৰ অৰ্থ পূৰণ কৰিছে যিটো ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা আমাৰ কি হয় এটো লক্ষ্য হিচাপে আমি ল'ব পাৰো দ্বিতীয়তে হৈছে আমাৰ স্থায়িত্ব শাসনৰ যিটো প্ৰচাৰ আৰু শাসন উন্নতকৰণৰ বাবে যিটো পৰিকল্পনা আৰু নিৰীক্ষণৰ বাবে এক অন্তৰ্নিহিত গাঁথনি সৃষ্টি কৰা আমাৰ স্থায়িত্ব শাসনৰ বাবে যিটো প্ৰচাৰ বা শাসন উন্নত কৰাৰ ক্ষেত্ৰত আমি যিবিলাক আমাৰ স্থায়িত্ব শাসিত অঞ্চল আছে বা স্থায়িত্ব শাসন কৰা হয় বিশ্ববিদ্যালয়সমূহৰ নিজস্ব কিছুমান স্থায়িত্ব শাসিত কি আছে আমাৰ উদ্দেশ্য আছে তেওঁলোকে নিজস্ব লক্ষ্যৰে তেওঁলোকে কি কৰিব পাৰে স্থায়িত্ব শাসন কৰিব পাৰে যিটো প্ৰচাৰ বা শাসন যিটো উন্নতকৰণৰ যিটো ব্যৱস্থাৰ বাবে যিটো পৰিকল্পনা কৰা হয় আৰু নিৰীক্ষণৰ বাবে কি কৰা হয় এক অন্তৰ্নিহিত গাঁথনি সৃষ্টি কৰা হয় গতিকে স্থায়িত্ব শাসিত যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ যিটো পৰিকল্পনা আৰু নিৰীক্ষণৰ বাবে যিটো অন্তৰ্নিহিত গাঁথনি সৃষ্টিকৰণৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ইয়াৰ উপৰিও আমাৰ AFF এলিচিয়েশ্যন আৰু পৰীক্ষা প্ৰণালীৰ সৈতে সম্পৰ্কিত সংস্কাৰ নিশ্চিতকৰণৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানে আমাক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয় গতিকে AFF এলিচিয়েশ্যন গতিকে এইটো আমাৰ যিটো শিক্ষা ব্যৱস্থা আমাৰ যিটো পৰীক্ষা ব্যৱস্থা আমি পৰীক্ষা কেনেকৈ প্ৰস্তুত কৰিম আমি প্ৰশ্ন কাকত কেনেকৈ যুগুত কৰিম এইসমূহ বিষয়বস্তুৰ ক্ষেত্ৰতো আমাৰ কি কৰা হয় আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয় আৰু ইয়াৰ উপৰিও আৰু এটা গুৰুত্বপূৰ্ণ আমি উদ্দেশ্য হাতত দেখা পাইছো যিটো উদ্দেশ্য হৈছে যে অনুদূষণৰ উপলব্ধতা নিশ্চিতকৰণ আৰু নিয়োগৰ সকলো স্তৰত ক্ষমতা নিৰ্মাণত উদ্গনি দিয়া
গতিকে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখনৰ অকল লক্ষ্য এনেকুৱাই নহয় যে প্ৰত্যেকখন মহাবিদ্যালয়ক কেনেকুৱা নিৰ্ধাৰিত নিয়ম দিব বা মানদণ্ড দিব বা তেওঁলোকৰ বাবে কি পৰিকল্পনা থাকিব বা নিৰীক্ষণৰ ব্যৱস্থা থাকিব বা অন্তৰ্নিহিত যিটো গাঁথনি কেনেকুৱা থাকিব ইয়াৰ উপৰিও তেওঁলোকৰ পৰীক্ষা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বা প্ৰশ্ন যুগুতকৰণৰ ক্ষেত্ৰত যে সংস্কাৰিত নিশ্চিত আমাৰ নীতি নিয়ম থাকিব এনেকুৱা নহয় কিন্তু আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা আমাৰ বিষয়বস্তু হৈছে যে যিটো উপলব্ধতা অনুষদৰ যিটো উপলব্ধতা তাক আমি নিশ্চিতকৰণ কৰিব পাৰিব লাগিব আৰু নিয়োগৰ বাবে সকলো স্তৰত কি কৰিব লাগিব ক্ষমতা নিৰ্মাণৰ বাবে আমি উদ্গনি জনোৱাটো হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা আমাৰ লক্ষ্য ইয়াৰ উপৰিও গৱেষণা উদ্ভাৱন আৰু বন্ধুত্বপূৰ্ণ শিক্ষণ পৰিৱেশ সৃষ্টি কৰা আৰু বাহাল ৰখা গতিকে আমাৰ বিভিন্ন পৰ্যায়ৰ যিবিলাক বিশ্ববিদ্যালয় আছে কৃষি বিশ্ববিদ্যালয় হওক আমাৰ চিকিৎসা মহাবিদ্যালয় হওক আমাৰ বিভিন্ন কাৰিকৰী মহাবিদ্যালয় হওক বিভিন্ন পৰ্যায়ৰ যিবিলাক বিশ্ববিদ্যালয় আছে সংস্কৃত বিশ্ববিদ্যালয় হওক বা আমাৰ এতিয়া বৰ্তমান আমাৰ ভাৰত অসমত আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয় হওক বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত যিটো আমাৰ এটা বন্ধুত্বপূৰ্ণ যিটো সম্পৰ্ক বন্ধুত্বপূৰ্ণ যিটো শিক্ষণ ব্যৱস্থা তাক পৰিৱেশ সৃষ্টি কৰাটোৰ কিন্তু দায়িত্ব আমাৰ কাৰ ৰাষ্ট্ৰীয় শিক্ষা উচ্চতৰ শিক্ষা অভিযানৰ এটা মহান দায়িত্ব কেনেকৈ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ লগত এক বন্ধুত্বপূৰ্ণ আমি ইখন বিশ্ববিদ্যালয়ৰ প্ৰায় সিখন বিশ্ববিদ্যালয় কিদৰে সহায় কৰিব শিক্ষকসকলক কিদৰে মনোনীত কৰা হ'ব গতিকে যদি গৱেষণা কাৰ্য আমাৰ যদি গৱেষণা কাৰ্য আমাৰ বছৰ বছৰ যিবিলাক গৱেষণা কাৰ্য বা গৱেষণা কাৰ্য সম্পূৰ্ণকৰণ কৰি পেলাই তেওঁলোকে নিৰ্দিষ্ট ডিগ্ৰী এটা পায় সেইটোৱে আমাৰ উদ্দেশ্য হ'ব নোৱাৰে এই যি ডিগ্ৰীৰ গৱেষণা পত্ৰ এই গৱেষণা পত্ৰৰ বিষয়বস্তুসমূহ আমি বিশাল দিশত কি হ'ব লাগিব প্ৰবাহিত হ'ব লাগিব গতিকে এই প্ৰবাহিত হ'বৰ বাবে আমাৰ যিটো বন্ধুত্বপূৰ্ণ আমাৰ শিক্ষণ পৰিৱেশ কি লাগিব আমাৰ লাগিব এই বন্ধুত্বপূৰ্ণ শিক্ষণ পৰিৱেশ বাহাল ৰাখিবৰ কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা গুৰুত্বপূৰ্ণ লক্ষ্য বুলি আমি ক'ব পাৰোঁ ইয়াৰ উপৰিও আমাৰ যিবিলাক বিদ্যমান অন্তিম শিক্ষাৰ অতিৰিক্ত ক্ষমতা সম্পাদিত কৰা আৰু উচ্চ শিক্ষা সহজ কৰি তোলাৰ ক্ষেত্ৰত আমাৰ নতুন যিটো ইনষ্টিটিউচন স্থাপন কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয় এতিয়া বিদ্যমান অন্তিম শিক্ষাৰ অতিৰিক্ত ক্ষমতা সম্পাদিত কৰা যিখিনি আমাৰ বিশ্ববিদ্যালয়সমূহৰ ক্ষমতা আছে ইয়াৰ ক্ষমতাৰ উপৰিও আৰু যিমান অতিৰিক্ত ক্ষমতা কি কৰা হয় প্ৰদান কৰা হয় আৰু এই অতিৰিক্ত ক্ষমতাসমূহ সম্পাদিত কৰাৰ বাবে উচ্চ শিক্ষাক যাতে আমি সহজ কৰি তুলিব পাৰে জনসাধাৰণৰ মাজত যাতে সহজ সৰল শিক্ষা ব্যৱস্থা এটা প্ৰদান কৰিব পাৰি ইয়াৰ বাবে আমাৰ নতুন নতুন আৰু কিছুমান অনুষ্ঠান স্থাপন কৰাটোৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এটা কি কৰিব পাৰে লক্ষ্য হিচাপে ল'ব পাৰে ইয়াৰ উপৰিও আমাৰ যিবিলাক নতুন নতুন অনুষ্ঠান আছে এই অনুষ্ঠানসমূহ স্থাপন কৰি পেলাই আমাৰ যিটো আঞ্চলিক ভাৰসাম্যহীনতাৰ যিবিলাক সমস্যা এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে কি কৰিব পাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব পাৰে বা তেওঁলোকে লক্ষ্য বা উদ্দেশ্য হিচাপে ল'ব পাৰে এতিয়া নতুন নতুন কিছুমান আমাৰ অনুষ্ঠান বা প্ৰতিষ্ঠান আমি বিশ্ববিদ্যালয়ৰ অধীনত কি হ'ব পাৰে স্থাপন হ'ব পাৰে স্থাপন কৰাৰ লগে লগে আমাৰ যিবিলাক আঞ্চলিক ভাৰসাম্যহীনতা আমাৰ এতিয়া বৰ্তমান কি হৈছে আমাৰ উচ্চ শিক্ষাত আমাৰ আঞ্চলিক ভাষাৰ প্ৰয়োগ কৰা হৈছে অঞ্চল বিশেষকৈ আমাৰ কিছুমান বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে গতিকে এইটো এটা নতুন বিষয়বস্তু এই নতুন বিষয়বস্তুটো আমাৰ কি কৰা হৈছে আমি স্থাপন কৰি পেলাই যিটো আঞ্চলিক ভাৰসাম্যহীনতাৰ যিটো সমস্যা এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে কি কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ইয়াৰ উপৰিও সমাজৰ বিভিন্ন প্ৰান্তিক গোটক উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰা হৈছে গতিকে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা হৈছে সমাজৰ বিভিন্ন প্ৰান্তত যিবিলাক মানুহ আছে যিবিলাক উচ্চ শিক্ষা ল'বৰ বাবে ইচ্ছুক এই প্ৰান্তিক গোটৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক সুযোগ প্ৰদান কৰি আহিছে গতিকে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন অতিকৈ গুৰুত্বপূৰ্ণ এখন অভিযান যিখন কেন্দ্ৰীয় চৰকাৰে 2013 চনত স্থাপন কৰিছিলে
এই স্থাপন কৰাৰ লক্ষ্য বা উদ্দেশ্যটোৱে হৈছিলে যে ভাৰতীয়সকলৰ যিবিলাক শিক্ষা ব্যৱস্থা উচ্চ শিক্ষাৰ লগত যিবিলাক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাক বেছি সুদৃঢ় মজবুত আৰু গুৰুত্বপূৰ্ণ প্ৰসাৰিত কৰিবৰ বাবে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন কি কৰা হৈছিলে গঠন কৰা হৈছিলে গতিকে এই গঠনকৰণৰ ক্ষেত্ৰত আমি বহুতো লক্ষ্য বা উদ্দেশ্য আমি হাতত লৈছো এই উদ্দেশ্যসমূহ হৈছে আকৌ এবাৰ কৈছো যে ৰাজ্যিক অন্তৰ্দেশিক উৎসাহিত কৰিবৰ বাবে আমাৰ উচ্চ শিক্ষাৰ বাবে আমাৰ কিছুমান কি আছে নিৰ্ধাৰিত নিয়ম আছে আৰু মানদণ্ডৰ অৰ্থপূৰণকৰণৰ ক্ষেত্ৰত আমাৰ কি কৰে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে সহায় কৰে দ্বিতীয়তে স্থায়িত্ব শাসনৰ প্ৰচাৰ আৰু শাসন উন্নতকৰণৰ বাবে আমাৰ পৰিকল্পনা আৰু নিৰীক্ষণৰ বাবে এক অন্তৰ্নিহিত গাঁথনি কি কৰা হয় সৃষ্টি কৰা হয় ইয়াৰ উপৰিও আমাৰ AFF এলিচিয়েশ্যন আৰু পৰীক্ষা প্ৰণালীৰ সৈতে সম্পৰ্কিত সংস্কাৰ কি কৰা হয় নিশ্চিতকৰণ কৰা হয় ইয়াৰ উপৰিও অনুষদৰ উপলব্ধতা নিশ্চিত কৰা আৰু নিয়োগৰ সকলো স্তৰৰ ক্ষমতা নিৰ্মাণত কি কৰা হয় উদ্গনি দিয়া হয় ইয়াৰ উপৰিও আমাৰ গৱেষণাৰ ক্ষেত্ৰত যেটো উদ্ভাৱন ক্ষমতা বা বন্ধুত্বপূৰ্ণ শিক্ষণ পৰিৱেশ সৃষ্টি কৰা আৰু বাহাল কৰাৰ ক্ষেত্ৰতো বাহাল ৰখাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে বা পদক্ষেপ হিচাপে তেওঁলোকে ল'ব পাৰে ইয়াৰ উপৰিও যিবিলাক বিদ্যমান অন্তিম শিক্ষাৰ যেটো অতিৰিক্ত ক্ষমতা বিশ্ববিদ্যালয়সমূহৰ নিজস্ব ক্ষমতাৰ উপৰিও কিছুমান অতিৰিক্ত ক্ষমতা কি কৰা হয় প্ৰদান কৰা হয় এই অতিৰিক্ত ক্ষমতা সম্প্ৰসাৰিতকৰণৰ ক্ষেত্ৰতো উচ্চ শিক্ষা সহজ কৰি তোলাৰ বাবে নতুন নতুন আমি কি কৰিব পাৰো প্ৰতিষ্ঠান কিছুমান স্থাপন কৰিব পাৰো ইয়াৰ উপৰিও নতুন প্ৰতিষ্ঠান স্থাপন কৰি পেলাই যেটো আঞ্চলিক ভাৰসাম্যহীনতাৰ যিবিলাক সমস্যা আছে আমাৰ আঞ্চলিক কিছুমান সমস্যা আছে আমাৰ কিছুমান শিক্ষাৰ্থী আঞ্চলিক ভাষা শিকিবলৈ বিচাৰে বা এনেকুৱা ধৰণৰ আমাৰ কিছুমান আঞ্চলিক সমস্যা বাহাল ৰখাৰ ক্ষেত্ৰত আঞ্চলিক সমস্যা আমি সমাধান কৰাৰ ক্ষেত্ৰত ভাৰসাম্যহীনতাৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰিছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে যথেষ্ট পৰিমাণে আমাক সহায় কৰি পেলাই এটা উদ্দেশ্য তেওঁলোকে হাতত লৈছে ইয়াৰ উপৰিও সমাজৰ বিভিন্ন প্ৰান্তিক গোটত উচ্চ শিক্ষা দিয়াৰ ক্ষেত্ৰত আমাৰ কি কৰিছে কিছুমান সুযোগ প্ৰদান কৰা হৈছে গতিকে এইখিনি হৈছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মূল লক্ষ্য গতিকে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন হৈছে এখন গুৰুত্বপূৰ্ণ অভিযান যিখন অভিযানে আমাৰ বৰ্তমান সময়লৈকে আমাৰ শিক্ষা ব্যৱস্থা বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই উদ্দেশ্য বা লক্ষ্যসমূহ হাতত ৰাখি পেলাই আমাৰ উচ্চ শিক্ষা এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে তেওঁলোকে এই প্ৰভাৱ আমাৰ বৰ্তমান সময়লৈকে যথেষ্ট পৰিমাণে আমি ব্যৱস্থা আমি হাতত ল'ব পাৰিছো গতিকে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাই আমাৰ কি কৰিছে ভাৰতীয় শিক্ষা ব্যৱস্থা উচ্চ শিক্ষা আমাৰ অন্যান্য আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে ল'ৰা-ছোৱালীসমূহক প্ৰস্তুত কৰিব পাৰিছে আন্তঃৰাষ্ট্ৰীয় অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ বৰ্তমান সময়ত ভাৰতীয় শিক্ষা ব্যৱস্থা আগবাঢ়ি গৈছে গতিকে ঠিক সেইদৰে আমাৰ বিশ্ববিদ্যালয়ৰ অধীনত থকা বিভিন্ন মহাবিদ্যালয়সমূহ সাধাৰণ মহাবিদ্যালয় হয় সাধাৰণ শিক্ষাৰ বাবে সাধাৰণ মহাবিদ্যালয় চিকিৎসা শাস্ত্ৰৰ বাবে চিকিৎসা মহাবিদ্যালয় কাৰিকৰী শিক্ষাৰ বাবে কাৰিকৰী মহাবিদ্যালয় কৃষি শিক্ষাৰ বাবে কৃষি মহাবিদ্যালয় বিভিন্ন পৰ্যায়ৰ মহাবিদ্যালয়সমূহ স্থাপন কৰি পেলাই বিশ্ববিদ্যালয়সমূহ স্থাপন কৰি পেলাই আমাৰ যিবিলাক সম্প্ৰসাৰিত ক্ষমতা অতিৰিক্ত আমাৰ ক্ষমতা সম্প্ৰসাৰিত কৰা হৈছে ইয়াৰ উপৰিও যিবিলাক আঞ্চলিক সমস্যা এই সমস্যাৰ ভাৰসাম্যহীনতাৰ বাবে ইয়াক প্ৰয়োগ কৰা হৈছে ইয়াৰ উপৰিও সমাজৰ বিভিন্ন প্ৰান্তিক গোটক উচ্চ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত এক সুযোগ প্ৰদান কৰি আহিছে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈ পেলাই বৰ্তমান সময়লৈকে আমাৰ ভাৰতীয় উচ্চ শিক্ষাক এক গুৰুত্বপূৰ্ণ স্থান প্ৰদান কৰি আহিছে গতিকে ইয়াৰ উপৰিও আমাৰ কি কৰা হৈছে যি আমি পালো যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ৰাষ্ট্ৰীয় উচ্চতৰ যিখন শিক্ষা অভিযান এই শিক্ষা অভিযানৰ কিছুমান কি আছে নীতি আছে নিৰ্দেশনামূলক নীতি আছে গতিকে এই নিৰ্দেশনামূলক নীতিসমূহ কি যিবিলাক নিৰ্দেশনামূলক নীতি নহলে আমাৰ সাধাৰণতে কি কৰিব নোৱাৰে কোনো এটা শিক্ষা ব্যৱস্থা আগবাঢ়ি যাব নোৱাৰে গতিকে নিৰ্দেশনামূলক নীতি এই শিক্ষা ব্যৱস্থাটো আমাৰ কেনেকৈ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানত আমি প্ৰয়োগ কৰিছিলো বা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে কেনেদৰে আমাৰ আগবাঢ়ি যাবৰ ক্ষেত্ৰত কিছুমান নীতি গ্ৰহণ কৰা হৈছিল আৰু এই নীতিসমূহ সাধাৰণতে কি কৰা হৈছিল কিছুমান নিৰ্দেশনামূলক বা
আমাৰ পৰামৰ্শমূলক আছিলে যিবিলাক নীতিৰ ভিত্তিতহে আমি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান কি কৰিব পাৰিছিলো আমি প্ৰস্তুত কৰিব পাৰিছিলো ইতিমধ্যে আপোনালোকৰ ৰাষ্ট্ৰীয় শিক্ষা উচ্চতৰ শিক্ষা অভিযানৰ মই কিছুমান কি কৰিছো যে আপোনালোকক নীতিৰ বিষয়ে বা কিছুমান উদ্দেশ্যৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলো এই নীতি বা উদ্দেশ্যসমূহ এই লক্ষ্য বা উদ্দেশ্যসমূহৰ ওপৰত ভিত্তি কৰি পেলাই কি কৰা হৈছিলে নিৰ্দেশনামূলক কিছুমান আমাৰ নীতি গ্ৰহণ কৰা হৈছিলে যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখননো কিদৰে আগবঢ়াই নিব পৰা যাব গতিকে ৰাষ্ট্ৰীয় শিক্ষা অভিযানখন যেহেতু আমাৰ ভাৰতবৰ্ষত 2013 চনতহে ইয়াক কি কৰা হৈছিলে কেন্দ্ৰীয় চৰকাৰৰ অধীনত এই আমাৰ আয়োগখন আমাৰ এই এছ'চিয়েশ্যনখন অভিযানখন প্ৰস্তুত কৰা হৈছিলে গতিকে ইয়াত কিছুমান আমাৰ কি আছিলে আমাৰ নিৰ্দেশনামূলক নীতি আছে নিৰ্দেশনামূলক দিহা পৰামৰ্শ আছে ইয়াৰ এক নিৰ্দিষ্ট উদ্দেশ্য আছে এই উদ্দেশ্যসমূহে হাতত ৰাখি পেলাই আমি কি কৰিছো কিছুমান আকৌ নীতি আমি দিছো গতিকে প্ৰথমটো নীতি হৈছে যে গুণগত মানদণ্ড আৰু গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া ব্যৱস্থা গতিকে গুণগত মানদণ্ড আৰু গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া ব্যৱস্থাটো কিদৰে কৰিব পৰা যাব ইতিমধ্যে আমাৰ ভাৰতবৰ্ষত আমাৰ যিমানবিলাক বিশ্ববিদ্যালয় আছে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা কি হয় পৰিচালিত হয় যাক আমি ইংৰাজীত কওঁ ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন UGC ইয়াৰ উপৰিও বৰ্তমান সময়ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন মহাবিদ্যালয়ৰ তেওঁলোকৰ গুণগত মানদণ্ডটো চোৱাৰ বাবে বা নিৰীক্ষণ কৰাৰ বাবে আমাৰ অন্য এটা সংস্থা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অন্য এটা সংস্থা গঠন কৰা হৈছে যাক আমি কওঁ নাক বুলি কওঁ গতিকে NAAC নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিডিয়েশ্যন কমিশ্যন গতিকে এই আয়োগখনৰ মূল লক্ষ্যটো হৈছে আমাৰ ভাৰতবৰ্ষত থকা আমাৰ যিবিলাক আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত যিবিলাক আমাৰ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে তেওঁলোকৰ অধীনত থকা মহাবিদ্যালয়সমূহৰ গুণগত মানদণ্ড কেনেকুৱা ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া বা ব্যৱস্থা কেনেকুৱা শিক্ষকসকলৰ তেওঁলোকৰ যিটো কোৱালিফিকেশ্যন তেওঁলোকৰ যিটো দক্ষতা যে মহাবিদ্যালয়সমূহত তেওঁলোকে নিয়োজিত হ'বৰ বাবে তেওঁলোকৰ কিমানখিনি দক্ষতা থাকিব লাগিব তেওঁলোকৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব এজন অধ্যক্ষৰ কিমানখিনি অৰ্হতা থাকিব লাগিব কিমানবিলাক গৱেষণা তেওঁলোকে কৰিছে গৱেষণা পত্ৰ তেওঁলোকৰ নিয়োগ কৰিছে বিভিন্ন গৱেষণা পত্ৰ তেওঁলোকৰ কি হৈছে তেওঁলোকৰ প্ৰকাশিত হৈছে এই বিষয়বস্তুসমূহ চোৱাৰ বাবে আমাৰ কি কৰা হৈছে এটা নীতি গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা এটা নীতি গ্ৰহণ কৰা হৈছে যে গুণগত মানদণ্ড আৰু গৱেষণা এই দুটা বস্তু চাবৰ বাবে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ লগত জড়িত অন্য এটা ব্যৱস্থা হৈছে নাক নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিডিয়েশ্যন কমিশ্যন গতিকে তেওঁলোকৰ দ্বাৰা কি কৰা হয় প্ৰত্যেকখন মহাবিদ্যালয়ত তেওঁলোকে তদাৰক কৰে তেওঁলোকে নিৰীক্ষণ কৰে তেওঁলোকে নিৰীক্ষণ কৰি পেলাই সেই মহাবিদ্যালয়সমূহৰ কিমানবিলাক গুণগত মানদণ্ড আছে তেওঁলোকৰ শিক্ষকৰ দক্ষতা কেনেকুৱা অৰ্হতা কেনেকুৱা তেওঁলোকে কিমানবিলাক বস্তুত পাৰদৰ্শিতা স্থাপন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিমানবিলাক গৱেষণা কৰা হৈছে গৱেষণা পত্ৰ তেওঁলোকৰ উন্নয়নৰ বাবে ৰিলিজ কৰা হৈছে কিমানবিলাক গৱেষণা পত্ৰ ইতিমধ্যে তেওঁলোকৰ পুথি আকাৰে প্ৰকাশিত হৈছে এই বিষয়বস্তুসমূহ তদাৰক কৰাৰ ক্ষেত্ৰত আমাৰ নাকে এটা কি কৰে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয় গতিকে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখনৰ আমাৰ প্ৰথমটোৱে আমাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনামূলক নীতি হৈছে যে গুণগত মানদণ্ড বিকাশ সাধন কৰিব লাগিব আৰু গৱেষণাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব লগতে যিবিলাক শিক্ষকে গৱেষণা কৰিছে বা যিবিলাক আমাৰ প্ৰফেচাৰ্ছ আছে সেই প্ৰফেচাৰসকলে যিখিনি গৱেষণা কৰি তেওঁলোকে সেই গৱেষণা কাৰ্যৰ প্ৰকাশ কৰা তেওঁলোকে কিমানখিনি প্ৰকাশ কৰি ওলাইছে তেওঁলোকে বাতৰি কাকত হওক বা বিভিন্ন পুথি আকাৰে হওক তেওঁলোকৰ কিমানখিনি বস্তু তেওঁলোকৰ গ্ৰহণযোগ্যতাৰে ল'ব পৰা হৈছে এই বিষয়বস্তুসমূহৰ চোৱা বা তদাৰক কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা মহান দায়িত্ব আছে গতিকে এই প্ৰকাশন বা লিখন যিটো উপস্থাপন কৰা এই বিষয়বস্তুসমূহ চাবৰ বাবে
আমাৰ কি কৰা হ'ব গুৰুত্ব প্ৰদান কৰা হ'ব দ্বিতীয়তে হৈছে যিবিলাক নিয়ম যিবিলাক আমাৰ নিয়ম আছে বিশ্ববিদ্যালয় হওক মহাবিদ্যালয়বিলাকৰ হওক এটা নিৰ্দিষ্ট নিয়ম বা আৰু এটা দিহা পৰামৰ্শৰ দ্বাৰা নিৰ্দিষ্ট নীতি নিয়মৰ দ্বাৰাহে কি কৰা হয় আমাৰ এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় আমাৰ কি হয় পৰিচালিত হয় গতিকে এই মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহ পৰিচালিত হোৱাৰ ক্ষেত্ৰত যিবিলাক নিয়ম আছে এই নিয়মবোৰৰ ক্ষেত্ৰত যিটো ফলাফল হয় এই ফলাফলৰ যিটো নিৰ্ভৰশীল পুঁজিৰ ওপৰত কি হ'ব লাগিব আধাৰিত হ'ব লাগিব গতিকে এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় ভালদৰে পৰিচালনা হ'বলৈ গ'লে তেওঁলোকৰ আন্তঃগাঁথনি মজবুত হ'ব লাগিলে তেওঁলোকে কি হ'ব লাগিব বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা তেওঁলোকে অনুদান পাব লাগিব গতিকে এই অনুদানৰ যিটো নিয়ম আছে এই নিয়মৰ যিটো ফলাফল এই ফলাফলটো নিৰ্ভৰশীল পুঁজিৰ ওপৰত কি হ'ব লাগিব আধাৰিত হ'ব লাগিব গতিকে তেওঁলোকে বিচৰা ধৰণে পুঁজি যদি পায় তেওঁলোকৰ যিবিলাক নিয়ম আছে এই নিয়মবোৰৰ যিটো ফলাফল আছে এই ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে তেওঁলোকৰ পুঁজিসমূহ কি হ'ব আগবাঢ়ি আহিব ইয়াৰ উপৰিও আমাৰ তৃতীয়টো হৈছে যে নিৰুৎসাহিত আৰু নিৰুৎসাহিত কৰা মানে অৰ্থাৎ আমি উৎসাহিত কৰিবৰ বাবে প্ৰত্যেকটো আমি ক্ষেত্ৰত আমি উৎসাহিত কৰিবৰ বাবে বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত কৰিবৰ বাবে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছে কাৰণ যিকোনো ক্ষেত্ৰত অনুপ্ৰেৰণা পাবলৈ হলে মহাবিদ্যালয় পৰ্যায়ত হওক বা বিশ্ববিদ্যালয় পৰ্যায়ত হওক প্ৰত্যেকজন শিক্ষাৰ্থী অনুপ্ৰাণিত হ'বলৈ হলে আমাৰ কি লাগিব উৎসাহ লাগিব এই উৎসাহখিনি পাবৰ কাৰণে আমাৰ কি কৰা হ'ব ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে কি কৰিব আমাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব যিটো পদক্ষেপৰ দ্বাৰা কি কৰিব পাৰিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিৰ্ধাৰিত উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব গতিকে আমাৰ যিটো ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন এখন কেন্দ্ৰীয়ভাৱে পৰিচালিত হোৱা এখন স্কিম বা এখন আঁচনি যি কি কৰে আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয় কি আৰ্হিত গঠন কৰি পেলাই তেওঁলোকক অনুদান দিয়া হ'ব তেওঁলোকক এটা অনুদান দিয়া হ'ব বা তেওঁলোকক জলপানী দিয়া হ'ব ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব তেওঁলোকৰ নিৰ্দিষ্ট এটা লক্ষ্য থাকিব প্ৰত্যেকখন বিশ্ববিদ্যালয় যেনেকৈ আমাৰ যিবিলাক ৰুৰেল বিশ্ববিদ্যালয় আছে বা গ্ৰাম্য বিশ্ববিদ্যালয় আছে বা আমাৰ যিবিলাক কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে বা ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয় আছে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ কিন্তু নীতি নিয়ম সম্পূৰ্ণৰূপে বেলেগ গতিকে এইখিনি নীতি নিয়ম বাহাল ৰাখি পেলাই আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে তেওঁলোকক উৎসাহিত কৰাৰ ক্ষেত্ৰত জলপানী দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে গতিকে এই যিটো পদক্ষেপ তেওঁলোকে পায় এই পদক্ষেপটো তেওঁলোকৰ ক'ৰ পৰা আহে আমাৰ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ পৰা তেওঁলোকে কি কৰে গ্ৰহণযোগ্য কিছুমান অনুদান পায় যাক বৰ্তমান সময়ত আমি কৈছো যে শিক্ষা মন্ত্ৰণালয় বুলি কওঁ গতিকে মানৱ সম্পদ মন্ত্ৰণালয়ৰ দ্বাৰা তেওঁলোকে কি হ'ব লাগিব বিবেচিত হ'ব লাগিব তাৰ পাছত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব ইয়াৰ পিছত আমাৰ নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিগেশ্যন কমিশ্যন যাক আমি নাক বুলি কৈছো তেওঁলোকে তদাৰক কৰি পেলাই তেওঁলোকক এটা নিৰ্ধাৰিত মূল্যায়ন দিব যিবিলাক বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয় তেওঁলোকৰ ভালদৰে সকলো গুণগত মানদণ্ডৰ ফালৰ পৰাই হওক বা পৰিমাণগত মানদণ্ডৰ পৰাই হওক তেওঁলোকে যেতিয়া এটা নিৰ্দিষ্ট স্থান লাভ কৰিব তেতিয়াহ'লে তেওঁলোকে কেনেকুৱা গ্ৰেড পাব A+ পাব কোনোবাই B+ পাব C+ পাব গতিকে তেওঁলোকৰ এইখিনি তদাৰক কৰাৰ দায়িত্ব কৰ আছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ ওপৰত আমাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত আছে ইয়াৰ উপৰিও আমাৰ অৰাজনৈতিক সিদ্ধান্ত লোৱা অৰ্থাৎ আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ যিটো শাসন প্ৰত্যেকটো বিশ্ববিদ্যালয়ৰ যিটো আমাৰ প্ৰশাসন ব্যৱস্থা এই প্ৰশাসন ব্যৱস্থাই হওক বা সাংগঠনিক ব্যৱস্থাই হওক এই বস্তুটো আমাৰ কোনো ধৰণৰ ৰাজনৈতিকভাৱে প্ৰভাৱিত হ'ব নালাগিব এই ক্ষেত্ৰত তদাৰক কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছে বুলি আমি ভাবো প্ৰত্যেকটো শিক্ষা ব্যৱস্থা আমাৰ কি হ'ব লাগিব আমাৰ ৰাজনৈতিকভাৱে প্ৰভাৱিত হ'ব নালাগিব অৰাজনৈতিকভাৱে সকলো বস্তু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমাৰ কি কৰিছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে এজন শিক্ষক নিয়োগকৰণৰ ক্ষেত্ৰতে হওক এজন অধ্যক্ষ নিয়োগকৰণৰ ক্ষেত্ৰতে হওক প্ৰত্যেকখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগিলে তেওঁলোকৰ নিৰ্ধাৰিত যিটো নম্বৰ
এই নিৰ্ধাৰিত নম্বৰৰ ক্ষেত্ৰতো সকলোবিলাক সিদ্ধান্ত অৰাজনৈতিক হ'ব লাগিব এইটো এটা আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বা তেওঁলোকে এই নীতি বাহাল ৰাখি পেলাই আগবাঢ়ি গৈ আছে গতিকে এইখিনিৰ ক্ষেত্ৰত তেওঁলোকে কি ক'ব লাগিব কিছুমান বিষয়বস্তু তেওঁলোকে হাতত ৰাখি পেলাইহে সিদ্ধান্ত ল'ব লাগিব যিটো সিদ্ধান্ত তেওঁলোকৰ কি হ'ব লাগিব অৰাজনৈতিক হ'ব লাগিব কোনো ধৰণৰ ইয়াতে ৰাজনৈতিকভাৱে প্ৰবাহিত হ'ব নোৱাৰিব বা কোনো ৰাজনৈতিকভাৱে নেতা বা নেতাৰ নিৰ্দেশনাত এইবিলাক বস্তু আমাৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহ পৰিচালিত হ'ব নোৱাৰিব ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অন্য এটা দিশ হৈছে যে স্থায়িত্ব শাসন ব্যৱস্থা অৰ্থাৎ আমাৰ কি হ'ব লাগিব আমাৰ সকলোবিলাক উচ্চ শিক্ষাৰ ব্যৱস্থা আমাৰ কি হ'ব লাগিব স্থায়িত্ব শোষিত হ'ব লাগিব গতিকে স্থায়িত্ব শাসনৰ ব্যৱস্থা বুলি ক'লে তেওঁলোকৰ নিৰ্ধাৰিত স্থায়িত্ব অকণ থাকিব লাগিব তেওঁলোকৰ নিৰ্দিষ্ট শক্তি থাকিব লাগিব তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান দক্ষতা থাকিব লাগিব এই স্থায়িত্ব শাসনৰ নীতিৰ ওপৰতে তেওঁলোকে কি কৰিব লাগিব আগবাঢ়ি যাব লাগিব তেওঁলোকৰ সমতা থাকিব লাগিব তেওঁলোকৰ গুণগত মানদণ্ড থাকিব লাগিব আৰু সকলোবিলাকে আমি গ্ৰহণযোগ্যভাৱে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষা ব্যৱস্থা উচ্চ শিক্ষা পাব লাগিব গতিকে প্ৰত্যেকৰে স্বাধীনতা থাকিব পাৰিব লাগিব গতিকে তেওঁলোকৰ নিৰ্দিষ্ট আমাৰ কি থাকিব লাগিব বিষয়বস্তুৰ ওপৰত তেওঁলোকৰ কিছুমান বিশেষ প্ৰয়োজন থাকিব লাগিব বা তেওঁলোকৰ কিছুমান দক্ষতা থাকিব লাগিব এই ক্ষেত্ৰত তেওঁলোকৰ কিছুমান কি থাকিব লাগিব স্থায়িত্ব শোষিত নীতি নিয়ম থাকিব লাগিব বা নীতি নিয়মৰ দ্বাৰা পৰিচালিত হ'ব এই দিশটো আমাৰ অধ্যয়ন কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে লোৱা হৈছে ইয়াৰ পিছত হৈছে আমাৰ প্ৰকাশ আধাৰিত শাসন যিটোক আমি কওঁ যে ডিসক্লোজাৰ বেস গভৰ্নেন্স অৰ্থাৎ আমাৰ প্ৰকাশ আধাৰিত শাসন ব্যৱস্থা প্ৰকাশ আধাৰিত শিক্ষণ ব্যৱস্থাত সাধাৰণতে কি কৰা হয় এখন বিশ্ববিদ্যালয় আমাৰ বিশেষকৈ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত থাকে কাৰণ তেওঁলোকৰ এটা দায়িত্ব আছে তেওঁলোকৰ দায়িত্ব কিহৰ ওপৰত আছে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আছে তেওঁলোকৰ শিক্ষকসকলৰ ওপৰত আছে তেওঁলোকৰ অভিভাৱকসকলৰ ওপৰত আছে গতিকে সমাজখনৰ ওপৰত আছে উচ্চ শিক্ষা মানে কি আমি সমাজক কি দিছো জ্ঞানৰ পোহৰ দিছো সমাজত আগবাঢ়ি আহিছো সমাজৰ বিষয়ে আমি সমাজৰ বিষয়ে জানিব পাৰিছো আমি গৱেষণা কি বিষয়বস্তুৰ ওপৰত কৰিছো আমি সমাজৰ কোনো এটা বিষয়বস্তু ভালদৰে গুণগত মানদণ্ড দিশত আগবাঢ়ি যাবলৈ হলে আমি এইটো বস্তু সংযোজন কৰি পেলাই আমি কি কৰিব পাৰো এটা নতুন বিষয়বস্তু উলিয়াব পাৰো যাক আমি গৱেষণা বুলি কওঁ গতিকে এই গৱেষণা বিষয়বস্তুত হওক বা আমাৰ সমাজৰ বিষয়বস্তুসমূহৰ ওপৰত হওক এইটো দৃষ্টি নিক্ষেপকৰণৰ ক্ষেত্ৰত আমাৰ কি কৰা হৈছে আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে গতিকে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এনেকুৱা এখন অভিযান যিখন অভিযানৰ জৰিয়তে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ অধীনত যিসমূহ মহাবিদ্যালয় থাকিব এই মহাবিদ্যালয়সমূহক আমাক কি কৰা হৈছে প্ৰত্যেকখন মহাবিদ্যালয়ে আমাৰ কি কৰিছে সমাজৰ বাবে কাম কৰিছে য'ত আমাৰ কি আছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ নিজস্ব দায়বদ্ধতা আছে প্ৰত্যেকজন শিক্ষকৰ দায়বদ্ধতা আছে আমাৰ অভিভাৱকসকলৰ দায়বদ্ধতা আছে লগতে আমাৰ সমাজখনৰো কি আছে নিজস্ব এটা দায়বদ্ধতা আছে গতিকে ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযান বুলি ক'লে আমি বহুতো কথা আমি পালো তাৰ ভিতৰত অন্য কথা এটা মই নিজাববীয়াকৈ ক'বলৈ বিচাৰিছো যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এনেকুৱা এখন অভিযান যিখন অভিযানৰ জৰিয়তে আমি কি কৰিব পাৰো সমতা কেন্দ্ৰিক বিকাশৰ কথা ভাবিব পাৰো গতিকে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে যেতিয়া তেওঁলোকে নিৰ্দিষ্ট নিৰীক্ষণ কৰিব প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহক যেতিয়া তেওঁলোকে সাংগঠনিক দিশসমূহ চাব তেওঁলোকে তদাৰক কৰিব তেওঁলোকৰ গুণগত মানদণ্ড চাব শিক্ষকসকলক নিয়োগকৰণৰ ক্ষেত্ৰত কিমানখিনি দক্ষতাৰ প্ৰয়োজন হ'ব প্ৰত্যেকখন মহাবিদ্যালয়ৰ বিভিন্ন বিভাগত কলা হওক বাণিজ্য হওক বিজ্ঞান হওক কাৰিকৰী হওক স্বাস্থ্য হওক কৃষি হওক বিভিন্ন বিষয়ত যেতিয়া ল'ৰা ছোৱালীৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত দিয়া তেওঁলোকৰ নিৰ্দিষ্ট নম্বৰ তেওঁলোকৰ নিৰ্দিষ্ট মানদণ্ডৰ ভিত্তিত কিদৰে তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব এই সকলোবিলাক সমতা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো সমতা বিকাশৰ ক্ষেত্ৰতো আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে যদিও ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানখন এখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা মনোনীত অভিযান যিখন 2013 চনত ইয়াক আমাৰ কি কৰা হৈছিলে উলিওৱা হৈছিলে গতিকে এইখন ৰুচা যাক আমি কৈছো ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এই ৰুচাখনৰ এক মহান দায়িত্ব আছে এই দায়িত্বৰ ভিত্তিত প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়
সকলোবিলাক আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই ক্ষেত্ৰত আমাৰ পৰামৰ্শমূলক কিছুমান নীতি আছে যিবিলাক নীতিয়ে কি কৰিছে গুণগত মানদণ্ড আৰু গৱেষণাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে তেওঁলোকৰ থকা নিয়মবোৰ বা তেওঁলোকে যিবিলাক ফলাফল নিৰ্ভৰশীল পুঁজিৰ ওপৰত আধাৰিত হৈছে গতিকে ৰুচাই প্ৰত্যেকখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় তেওঁলোকে গুৰুত্বপূৰ্ণ সহকাৰে চাই পেলাই ইয়াৰ যিবিলাক ইয়াৰ নিয়মসমূহ কিদৰে তেওঁলোকে গ্ৰহণ কৰিব এই নিয়মসমূহ কিদৰে তেওঁলোকে উৎসাহিত কৰিব এই নিয়মসমূহ মানি পেলাই কি ধৰণৰ ফলাফল হ'ব নিৰ্ভৰযোগ্যতা কি হ'ব নিৰ্ভৰশীল কিদৰে কৰিব ইয়াৰ ওপৰত পুঁজি কিদৰে দিব যদি এখন মহাবিদ্যালয় তেওঁলোকে নিৰীক্ষণ কৰি পেলাই দেখিছে যে সেই মহাবিদ্যালয়ৰ সকলোবিলাক সা সুবিধা সম্পূৰ্ণৰূপে আছে তাৰ ফলত তেওঁলোকে A+ কি পাইছে নাকৰ দ্বাৰা পাইছে গতিকে প্ৰত্যেকখন মহাবিদ্যালয় ৰাজনৈতিকভাৱে প্ৰবাহিত হ'ব নোৱাৰিব কোনো ৰাজনৈতিক নেতাৰ দ্বাৰা পৰিচালিত হ'ব নোৱাৰিব এইখন অৰাজনৈতিকভাৱে চলিব লাগিব প্ৰত্যেকখন মহাবিদ্যালয় স্থায়িত্ব শাসনৰ ব্যৱস্থা থাকিব লাগিব আৰু প্ৰত্যেকখন মহাবিদ্যালয় প্ৰকাশ আধাৰিত শাসন ব্যৱস্থা থাকিব লাগিব গতিকে আজিৰ পাঠ মই আপোনালোকক এইখিনিতে সমাপ্ত কৰিছো নমস্কাৰ